ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল আজি হৈছে 19 এপ্ৰিল তাৰিখ ৰাতিপুৱাই আপোনালোকক মই আপডেট দিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছে বন্ধুসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে নাই মেট্ৰিক পৰীক্ষাৰ ওপৰত ৰনোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে নাই বন্ধুসকল বহুতে ভুৱা প্ৰচাৰ কৰি আছে সেইবাবে মই কৈছোঁ সত্যখন এখন আপডেট দিওঁ আজিৰ দিনটোতে আচলতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব নাই হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব দুয়োটা আপডেট মই যাতে এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিব পাৰোঁ ৰাতিপুৱাই সেইবাবে মই কৈছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই বুজাই দিম বন্ধুসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আজিৰ দিনটোতে এতিয়ালৈকে দিয়াৰ কোনো সম্ভাৱনা নাই বন্ধুসকল ৰিজাল্ট দিলেও মই লগে জনাই দিম কিন্তু অহাকালি 20 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব এখন বাতৰি কাকতত ইতিমধ্যে ওলাইছে যে 20 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব বন্ধুসকল এতিয়ালৈকে কিন্তু ৰনোজ পেগু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ টুইট কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ টুইট কৰা নাই বহুত ধৰণৰ কথা কৈ আছে সেইবাবে মই কৈলোঁ যে এইটো ভিডিঅ'ৰ জৰিয়তে অলপ স্পষ্টীকৰণ দিওঁ আজিৰ দিনটোতে এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত কোনো ধৰণৰ আপডেট অহা নাই আপডেট আহিলে লগে ভিডিঅ'ৰ জৰিয়তে জনাই দিম বন্ধুসকল কিন্তু মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো প্ৰতি বছৰৰ দৰে যেনেকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত 3 দিন 2 দিন এদিন পিছতে 4 দিন 7 দিন পিছতে যেনেকৈ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হয় এবাৰ কিন্তু তেনেকৈ দিয়া নহ'ব বন্ধুসকল কাৰণ হাই ছেকেণ্ডাৰীৰ ল'ৰা ছোৱালীটো বহুত বেছি আছে হাই ছেকেণ্ডাৰী মোটামুটি 1,29,000 প্লাছ ল'ৰা ছোৱালী বেছি আছে সেইবাবে এইবাৰ ৰিজাল্টটো হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো দিওঁতে মোটামুটি 30 এপ্ৰিল তাৰিখে দিয়া হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টৰ ডেট মই ডাইৰেক্ট মই আপোনালোকক মই ক'লাও ভিডিঅ'ৰ জৰিয়তে 19 এপ্ৰিল তাৰিখে মই 10 দিন 11 দিন আগতে মই জনালোঁ 30 এপ্ৰিলৰ আগতে কোনো ধৰণৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া নহয় আৰু 20 এপ্ৰিল তাৰিখে অহাকালি হাততে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব আৰু মেট্ৰিক পৰীক্ষাৰ পিছতে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হয় কিন্তু এইবাৰ দিয়া নহ'ব এটাই কাৰণ যে ল'ৰা ছোৱালীটো যোৱাবাৰতকৈ এইবাৰ বেছি আৰু কোনো ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰা নাই আৰু ৰনোজ পেগু ডাঙৰীয়াই কোনো ধৰণৰ টুইট কৰা নাই সেইবাবে মই ক'লোঁ স্পষ্টীকৰণ দিওঁ বহুতে ভিডিঅ' ভাইৰেল কৰি আছে ৰিজাল্ট দিলে বা ৰিজাল্ট আহিব অলপ পিছত আহিব 9টা বজাত আহিব 10টা বজাত আহিব ৰিজাল্ট আহিলে আপোনালোক মই লগে ভিডিঅ'ৰ জৰিয়তে জনাই দিম সকলোক মই হাত কৰি অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু যাতে অসম চৰকাৰৰ হাই ছেকেণ্ডাৰী মেট্ৰিক পৰীক্ষাৰ সকলো আপডেট দিব পাৰোঁ অসম চৰকাৰৰ যিকোনো চাকৰিৰ খবৰ যাতে সময়মতে দায়িত্ব সহকাৰে সকলো সময়তে আগত দিব পাৰোঁ আৰু ৰিজাল্ট আহিলে লগে মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।